গুড মৰ্নিং অসম। এতিয়া ৰাতিপুৱা ৩ বাজিছে আৰু মই ৩ বজাৰ লগে লগে আপোনালোকৰ কাৰণে লৈ আহিছোঁ দৈনিক ৰাশিফল শিতানটো সদায় লৈ অহাৰ দৰে। আজি ২৬ মাৰ্চ আৰু ২০১৯ মঙ্গলবাৰ। আজিৰ দিনটোৰ বন্ধুসকল ৰাশিফল আমি আৰম্ভ কৰোঁ। তাৰ আগতেই বন্ধুসকল কম, যদি মোৰ চেনেলটোত আপোনালোকে আজি নতুন আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লগৰ ঘণ্টিটো বজাব। তেতিয়া মোৰ সদায় আহিবলগীয়া দৈনিক ৰাশিফল শিতানসমূহ আপোনালোকে উপভোগ কৰিব পাৰিব। আৰু আহক আমি বেছি দেৰি নকৰি আৰম্ভ কৰোঁ। আৰম্ভ কৰাৰ আগতে আজি দিনটোৰ কিছু গুৰুত্বপূৰ্ণ কথা কৈ দিওঁ। আজি বন্ধুসকল ২৬ মাৰ্চ ২০১৯ চনৰ মঙ্গলবাৰ হয় আজি, আৰু ১৪২৫ ভাস্কৰাব্দ আৰু ১৯৪০ শতাব্দ। তাৰ লগে লগে বন্ধুসকল স্মৃতি দিৱস আজি লক্ষীনাথ বেজবৰুৱাৰ আজি স্মৃতি দিৱস হয়। আৰু তিথি বন্ধুসকল কৃষ্ণা ষষ্ঠী তিথি আজি, নক্ষত্ৰ অনুৰাধা নক্ষত্ৰ, জন্ম ৰাশি বৃশ্চিক ৰাশিৰ জন্ম ৰাশি আজি। আৰু বন্ধুসকল সূৰ্য উদয় হ'ব ৫:২১ আৰু সূৰ্য অস্ত যাব ৫:৩৮। তেতিয়াহ'লে আহক বন্ধুসকল আজি আমি ৰাশিফল শিতানটো আৰম্ভ কৰোঁ। আৰু ভিডিঅ'টো ভাল লাগিলে বন্ধুসকল লাইক এটা কৰি দিব মোক, আৰু তলত কমেণ্ট এটা কৰি মোক জনাব। আহক বন্ধুসকল আমি প্ৰথম ৰাশি মেঘ ৰাশিটো আৰম্ভ কৰিছোঁ। মেঘ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ সন্তানৰ পৰা দিনটোৰ ভালেই যাব। ধৰ্মীয় কামত আপোনালোকৰ আজি অকণ চিন্তা হ'ব পাৰে। প্ৰেমত বাধা দেখা যায়। পতি পত্নীৰ স্বাস্থ্যৰ প্ৰতি অলপ চকু ৰাখক। খেল ধেমালি কৰা লোকসকলৰ কাৰণে ভাল। ভ্ৰমণ বন্ধুসকল আপোনালোকে আজি নকৰাই ভাল। ওচৰ চুবুৰীয়াৰ লগত মিলিজুলি থাকিবলৈ চেষ্টা কৰিব। বিদ্যাৰ্থীসকলৰ কাৰণে দিনটো ইমান বেয়া নহয়, আৰু শিক্ষাগুৰুসকলৰ কাৰণে দিনটো সফলভাৱে পাৰ হ'ব। তাৰপিছতে আহিছোঁ বন্ধুসকল বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ দাম্পত্য জীৱনত সুখময় দেখা যায়, আৰু নতুন বন্ধুৰ আজি আপোনালোকৰ সংগী হ'ব পাৰে। আৰু ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰতো দিনটোৰ আজিৰ মধ্যমীয়া দেখা যায়। ৰাজনৈতিক ক্ষেত্ৰত যদি আপোনালোকে আগবাঢ়ে আজি সুনাম অৰ্জন কৰিব পাৰিব। বিদ্যাৰ্থীসকলৰ কাৰণে দিনটোৰ মধ্যমীয়া দেখা যায়, আৰু শিক্ষাগুৰুসকলৰ কাৰণে দিনটোৰ অকণমান কষ্টকৰ হ'ব পাৰে। তাৰপিছত আহিছোঁ বন্ধুসকল মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ বন্ধু বান্ধৱীসকলে মনত আজি দৃঢ়তা ৰাখক। মনত দৃঢ়তা নাৰাখিলে আপোনালোকৰ আজিৰ কোনো কাম সম্পূৰ্ণ হৈ নুঠিব। মিছলীয়া বন্ধুৰ পৰা লগতে সাৱধান হওক। প্ৰেমত চঞ্চল দেখা যায়, আৰু পতি পত্নীৰ মাজত সুন্দৰভাৱে দিনটো অতিবাহিত হ'ব। খেল ধেমালি কৰা লোকসকলৰ কাৰণে আজি অকণমান কষ্টকৰ হ'ব পাৰে। ভ্ৰমণৰ বন্ধুসকল আজি আপোনালোকৰ যোগ আছে। ওচৰ চুবুৰীয়াৰ লগত দিনটো সুন্দৰভাৱে পাৰ হোৱাৰ দেখা যায়। বিদ্যাৰ্থীসকলৰ কাৰণে ভাল ফলাফল আহিব পাৰে, আৰু শিক্ষাগুৰুসকলৰ কাৰণে দিনটো ইমান আজি বেয়া নহয়। তাৰপিছতে বন্ধুসকল আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ বন্ধু বান্ধৱীসকলৰ ৰাজহুৱা কামত সাফল্যতা দেখা যায়। মাটি বাৰী বেচা কিনাৰ ক্ষেত্ৰতো আজিৰ দিনটোৰ ভাল। সা সম্পত্তি বা মাটি বাৰী বেচা কিনাৰ ক্ষেত্ৰত আজি আপোনালোকৰ ইমান চিন্তা কৰিবলগীয়া কথা নাই। প্ৰেমত অলপ কষ্ট হ'ব পাৰে। ভ্ৰমণ হ'ব পাৰে বন্ধুসকল আজিৰ, আৰু দৈনন্দিন কামত কৰা ধৰণে কৰিবলৈ চেষ্টা কৰিব, তেতিয়া দিনটো আপোনালোকে সুন্দৰভাৱে পাৰ হ'ব। পাৰিবাৰিক জীৱনতো আজি আপোনালোকৰ আনন্দময় দেখা যায়। তাৰপিছত আহিছোঁ বন্ধুসকল সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ আজি চাকৰিয়াল, বিশেষকৈ চাকৰিয়ালসকলৰ কাৰণে দিনটোৰ ইমান ভাল নহয়। আপোনালোকৰ বদলি হ'ব পাৰে, তাৰ প্ৰতি অকণমান চকু ৰাখিব। আপোনালোকে নিজৰ দায়িত্ব পালন কৰি গ'লে সেই কামটো সম্পূৰ্ণ নোহোৱাকৈ ৰাখিব পাৰিব। তাৰ লগে লগে বন্ধুসকল কম, দাম্পত্য জীৱনতো মধ্যমীয়া দেখা যায়। বন্ধু বান্ধৱীসকলৰ লগত কিবা এটা কাজিয়া পেচাল আপোনালোকৰ হ'ব পাৰে। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত প্ৰচুৰভাৱে উন্নতিৰ যোগ আছে। সন্তানৰ পৰা অকণ মনত কষ্ট পাব। ধৰ্মীয় কামত বন্ধুসকল আপোনালোকে আগবাঢ়ি যাওক, সুনাম অৰ্জন কৰিব পাৰিব। তাৰ লগে লগে বন্ধুসকল কম, বিদ্যাৰ্থীসকলৰ কাৰণে দিনটোৰ মধ্যমীয়া, আৰু শিক্ষাগুৰুসকলৰ কাৰণে দিনটো ইমান বেয়া নহয়। তাৰপিছত আহিছোঁ বন্ধুসকল কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ বন্ধু বান্ধৱীসকলৰ আজিৰ মনত দৃঢ়তা বাঢ়িব, আৰু লগতে মনটো অকণ আশাবাদী হ'ব পাৰে। মাতৃ স্বাস্থ্যৰ আগতকৈ উন্নতি দেখা যায়। নিবনুৱা সমস্যাই আজি মনটো আগুৰি ধৰিব পাৰে। তাৰ লগে লগে বিবাহ প্ৰাৰ্থীসকলৰ কাৰণে বিবাহৰ যোগ দেখা যায়, আৰু বন্ধুৱে আজি আপোনালোকক সহায় কৰিব পাৰে বন্ধুসকল। তাৰ লগে লগে বিদ্যাৰ্থীসকলৰ কাৰণে দিনটো ইমান বেয়া নহয়, আৰু শিক্ষাগুৰুসকলৰ কাৰণে যেনে তেনে দিনটো পাৰ হ'ব। তাৰপিছত আহিছোঁ বন্ধুসকল তুলা ৰাশিলৈ। তুলা ৰাশিৰ বন্ধু বান্ধৱীসকলৰ নতুন কাম বিচাৰি থকা সকলৰ কাৰণে আজিৰ দিনটোৰ বহুত ভাল। ৰাজনৈতিক ক্ষেত্ৰত যদি ভৰি দিম বুলি ভাবিছে তেতিয়াহ'লে আজি আপোনালোকে দিব পাৰে। পোহনীয়া জীৱ জন্তুৰ হানি হ'ব পাৰে, আৰু নতুন যান বাহন বন্ধুসকল ঘৰত আহিব পাৰে আপোনালোকৰ।
তাৰ লগে লগে বন্ধুসকল ৰৈ থকা কাম আজি আপোনালোকৰ অতি সোনকালে হৈ যাব পাৰে বা তৎক্ষণাত আপোনালোকৰ হৈ যাব পাৰে। বিদ্যাৰ্থীসকলৰ কাৰণে দিনটোৰ মধ্যমীয়া দেখা যায়, শিক্ষাগুৰুসকলৰ কাৰণে দিনটোৰ সফলভাৱে পাৰ হ'ব। তাৰপিছতে আহিছোঁ বন্ধুসকল বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশি বন্ধুসকল আৰম্ভ কৰাৰ আগতে মই যদি চেনেলটোত আপোনালোকে নতুন আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লগৰ ঘণ্টিটো বজাই থৈ যাব। তেতিয়া মোৰ সদায় আহিবলগীয়া দৈনিক ৰাশিফল শিতানটো বন্ধুসকল আপোনালোকে উপভোগ কৰিব পাৰিব। তেতিয়াহ'লে আহক বন্ধুসকল আমি বৃশ্চিক ৰাশিটো আৰম্ভ কৰোঁ। বৃশ্চিক ৰাশিৰ বন্ধু বান্ধৱীসকলৰ নাটক বা কলা সংস্কৃতিৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটোৰ খুবেই ভাল। আৰু সৰু সুৰা ব্যৱসায় যদি আপোনালোকে আৰম্ভ কৰিম বুলি ভাবিছে তেতিয়াহ'লে বন্ধুসকল আজিয়ে আৰম্ভ কৰক। বন্ধু বান্ধৱীসকলৰ লগতো দিনটোৰ ভালেই যাব। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত আৰ্থিকভাৱে খুব উন্নতিৰ যোগ দেখা যায়, কিন্তু বন্ধুসকল আজি আপোনালোকৰ খৰচৰ পৰিমাণ বাঢ়িব পাৰে আৰু সন্তানৰ পৰা দিনটোৰ মধ্যমীয়াভাৱে পাৰ হ'ব। তাৰপিছতে খেল ধেমালি কৰা লোকসকলৰ কাৰণে দিনটো ইমান বেয়া নহয়। বিদ্যাৰ্থীসকলৰ কাৰণে দিনটোৰ সফল আৰু শিক্ষাগুৰুসকলৰ কাৰণে দিনটোৰ মধ্যমীয়াভাৱে পাৰ হ'ব। তাৰপিছত আহিছোঁ বন্ধুসকল ধনু ৰাশিলৈ। ধনু ৰাশিৰ বন্ধু বান্ধৱীসকলৰ ৰাজনৈতিক ক্ষেত্ৰত বন্ধুসকল আজি আপোনালোকৰ সুফল দেখা যায় আৰু মাটি বাৰী বেচা কিনা আজি নকৰাই ভাল। প্ৰেমত আজি আপোনালোকৰ খুব ভাল দেখা যায়। ভ্ৰমণ আপোনালোকে নকৰাই ভাল বন্ধুসকল আজি। আৰু দৈনন্দিন কাম কাজ আজি আপোনালোকে সুচাৰুভাৱে কৰিব পাৰিব। বন্ধুৰ পৰা উপকাৰ হ'ব আজি আপোনালোকৰ। আৰু প্ৰেম প্ৰীতিৰ ক্ষেত্ৰতো আপোনালোকৰ আজিৰ দিনটোৰ ভালেই দেখা যায়। আৰু লগতে কম বন্ধুসকল সন্তানৰ উচ্চ শিক্ষাৰ কাৰণে বন্ধুসকল আজি আপোনালোকৰ অকণমান খৰচ বাঢ়িব পাৰে। তাৰ লগে লগে কম বিদ্যাৰ্থীসকলৰ কাৰণে দিনটোৰ সুন্দৰভাৱে অতিবাহিত হ'ব আৰু শিক্ষাগুৰুসকলৰ কাৰণেও দিনটো আজি ইমান বেয়া নহয়। তাৰপিছত আহিছোঁ বন্ধুসকল মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ আজিৰ ৰাজনৈতিক ক্ষেত্ৰত আপোনালোকৰ দিনটো ইমান বেয়া নহয় আৰু কোনোবাই আজি আপোনালোকক পচন্দ কৰিব পাৰে। লগতে ঘৰত আজি অতিথি আগমন হ'ব পাৰে বা আলহী আহিব পাৰে। নিবনুৱা সমস্যাৰ আজি অন্ত দেখা যায়। বিবাহ প্ৰাৰ্থীসকলৰ কাৰণে আজি অলপ চিন্তাৰ কাৰণ। তাৰ লগে লগে মনটো আজি আশাবাদী হ'ব। কোনো এটা বস্তু পোৱাৰ আশা থাকিব আজি মনত আপোনালোকৰ। তাৰপিছত ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰতো দিনটোৰ ভালেই দেখা যায়। তাৰপিছত আহিছোঁ বন্ধুসকল কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ গাখীৰ ব্যৱসায় কৰা লোকসকলৰ বিশেষকৈ তেওঁলোকৰ কাৰণে দিনটোৰ সফল হ'ব। দাম্পত্য জীৱনত অলপ হাই কাজিয়া হ'ব পাৰে, তাৰ প্ৰতি চকু ৰাখিব। কিন্তু পাৰিবাৰিক বা পৰিয়ালৰ পৰা আজি আপোনালোকে সুখ পাব পাৰে আৰু বন্ধু বান্ধৱীসকলৰ লগত দিনটোৰ বেয়া নহয়। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত অলপ চিন্তাৰ হ'ব পাৰে। সন্তানৰ পৰা আজি আপোনালোকৰ দিনটোৰ ভালেই দেখা যায়। তাৰ লগে লগে ধৰ্মীয় কামত বন্ধুসকল আগবাঢ়ি যাওক, আপোনালোকে সুনাম অৰ্জন কৰিব পাৰিব। প্ৰেমত মধ্যমীয়া দেখা যায়। পতি পত্নীৰ কোনোবা এজনৰ স্বাস্থ্যৰ অৱনতি হ'ব পাৰে। তাৰ লগে লগে বন্ধুসকল ওচৰ চুবুৰীয়াৰ লগত কিবা এটা খুটখাট আপোনালোকৰ আজি হৈ যাব পাৰে। বিদ্যাৰ্থীসকলৰ কাৰণে আজি অলপ চিন্তাৰ কাৰণ। তাৰ লগে লগে শিক্ষাগুৰুসকলৰ কাৰণেও দিনটো আজি ইমান ভাল দেখা পোৱা নাযায়। তাৰপিছত আহিছোঁ বন্ধুসকল মীন ৰাশিলৈ। মীন ৰাশিৰ বন্ধু বান্ধৱীসকলৰ পোহনীয়া জীৱ জন্তুৰ প্ৰতি আজি আপোনালোকৰ দায়িত্ব বাঢ়িব আৰু লগে লগে পোহনীয়া জীৱ জন্তুৰ প্ৰতি চকু ৰখাটো দৰকাৰ। শৰীৰৰ প্ৰতি আপোনালোকে আজি অকণমান চকু ৰাখক, তেতিয়া নহ'লে বন্ধুসকল আপোনালোকে অসুখত পৰিব পাৰে। ৰাজনৈতিক ক্ষেত্ৰতো বন্ধুসকল কৈছোৱেই দিনটোৰ ইমান সুফলে নাযাব পাৰে। তাৰপিছত মিছলীয়া বন্ধুৰ পৰা আজি অকণমান সাৱধানে থাকিবলৈ চেষ্টা কৰিব। তাৰ লগে লগে দাম্পত্য জীৱনতো দিনটোৰ ভালেই দেখা যায়। দৈনন্দিন কামত আজি আপোনালোকে সুচাৰুভাৱে কৰি যাওক, তেতিয়া আপোনালোকৰ দিনটোৰ খুব ভালেই যাব। তাৰ লগে লগে বিদ্যাৰ্থীসকলৰ কাৰণে ফলাফল ভাল হ'ব আৰু শিক্ষাগুৰুসকলৰ কাৰণে দিনটো আজি ইমান বেয়া দেখা নাযায়। হয় বন্ধুসকল, আজিৰ ৰাশিফলৰ শিতানটো ইমানেই আছিল। যদি মোৰ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিলে তেতিয়াহ'লে লাইক এটা কৰিব আৰু তলত কমেণ্ট এটা কৰি মোক জনাব কেনেকুৱা পালে। তাৰ লগে লগে বন্ধুসকল কম, আজি যদি মোৰ চেনেলটোত আপোনালোকে নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি লগৰ ঘণ্টিটো বজাই থৈ যাব। তেতিয়া মোৰ সদায় আহিবলগীয়া ৰাতিপুৱা 3 বজাৰ দৈনিক ৰাশিফল শিতানটো আপোনালোকে উপভোগ কৰিব পাৰিব। তেতিয়াহ'লে বন্ধুসকল আজিলৈ এৰিলোঁ। কালিলৈ আকৌ পুনৰ লগ পোৱাৰ আপোনালোকক প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।